উত্তৰ পশ্চিম যোৰহাট কবি সন্মিলনৰ প্ৰাক ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী কবি স্মৰণ আৰু বহুভাষিক কবি সন্মিলন যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা হয়। কবি অজন্ত কুমাৰ বৰাই আধৰাই উক্ত অনুষ্ঠানটি ড হীৰেণ শইকীয়াৰ প্ৰতিশ্ৰবিত বন্তি প্ৰজ্বলন কৰে হীৰেণ শইকীয়াৰ পৰিবাৰ ড ৰূপৰেখা বৰদলৈ। লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি ড পৰাণ বৰুৱাই। আনহাতে উত্তৰ পশ্চিম যোৰহাট কবি সন্মিলনৰ সভাপতি বিপুল হাজৰিকাই সভাপতিত্ব কৰা অনুষ্ঠানত উন্মোচন কৰা হয় প্ৰয়াত কবি তথা চিকিৎসক ড হীৰেণ শইকীয়াৰ গ্ৰন্থ বহুদিন কথা পতা নাই তোমাৰ সতে। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক অধ্যাপিকা ড জ্যোতিৰেখা হাজৰিকাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চকু চিকিৎসক ড নাৰায়ণ বৰদলৈ, সাহিত্যিক অধ্যাপিকা ড জ্যোতিৰেখা হাজৰিকা, লেখিকা ড অদিতি বেজবৰুৱা, ড পৰাণ বৰুৱাই। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। কবিতাখিনি বিষয়ে লিখা কবিতাৰ লগত তেওঁ এটা বৰ অন্তিম ইচ্ছা ৰাখিছিল, ভাল পাইছিল। সন্মুখত গেন্দাৰ যেতিয়া এই সময়ত বসন্তৰ পাছত যেতিয়া শীত আহে তেওঁৰ ঘৰত অনেক বাৰেৰঙী ফুল ফুলে, যিটো বহু নিচা। তেওঁ নাপাম সুগন্ধি দৃষ্টিবিহীন চকুৰে নেদেখিম ফুলৰ কাপোৰ চিনি পেলাওঁ আৰু আত্মাবিহীন শৰীৰত ফুলৰ কি প্ৰয়োজন, এই কথাটো তেওঁবিহীন শৰীৰে নাপাম কৰি তেওঁ আছিল। অসমৰ এটা অতি সক্ৰিয় কবি সন্মিলন হয়, কবি সন্মিলনৰ শাখা। তেওঁলোকে আজি কেইবাবছৰ ধৰি কবি স্মৰণ এক অনুষ্ঠান প্ৰতি বছৰে আয়োজন কৰি আহিছে আৰু একগৰাকী কবিক স্মৰণ কৰি তেওঁলোকৰ জীৱনৰ ওপৰত আলোকপাত কৰি অহা হৈছে। এই বছৰ 2024 চনত আমাৰ অসমৰ এজন বিশিষ্ট কবি আৰু এগৰাকী বিশিষ্ট চিকিৎসক আৰু সমাজকৰ্মী ড হীৰেণ শইকীয়াৰ স্মৰণ উপলক্ষে তেওঁলোকে আজি এই অনুষ্ঠানটো ইয়াত যোৰহাট প্ৰেছ ক্লাবত আয়োজন কৰিছে। আজি এক সফল অনুষ্ঠান হৈছে বুলি আমি ক'ব পাৰোঁ আৰু এই অনুষ্ঠানত আঁত ধৰিছে আমাৰ বিশিষ্ট কবি অজন্ত কুমাৰ বৰাই আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ ড ৰূপৰেখা শইকীয়া প্ৰমুখ্যে তেওঁলোকৰ ড হীৰেণ শইকীয়াৰ পুত্ৰ আৰু বোৱাৰী তেওঁলোকে উপস্থিত আছে। যোৰহাটৰ বিদ্যুৎ সমাজে যিসকল ব্যক্তিয়ে হীৰেণ শইকীয়াক ড হীৰেণ শইকীয়াক ভাল পাইছিল, ড হীৰেণ শইকীয়াৰ বিষয়ে তেওঁলোকে জানিছিল, তেওঁলোকে সকলো আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে আহি তেওঁক স্মৰণ কৰিছে আৰু ইয়াৰ পিছতে আমাৰ এখন বহুভাষিক কবি সন্মিলনো আৰম্ভ হ'ব। সন্মিলনৰ প্ৰচেষ্টাত আজি যি ইয়াত অনুষ্ঠান অনুষ্ঠিত হৈছে, উত্তৰ পশ্চিম যোৰহাট কবি সন্মিলনে এটা কবি স্মৰণ অনুষ্ঠান আৰু বহুভাষিক কবি সন্মিলনৰ আয়োজন কৰিছে। আৰু আজি এই দিনত যি কবিগৰাকীক স্মৰণ কৰা হৈছে তেখেত হৈছে প্ৰয়াত ড হীৰেণ শইকীয়া, চকু চিকিৎসক তথা এজন কবি আৰু ভাস্কৰ্যবিদ। আৰু এই গোটেই প্ৰক্ৰিয়াটোত উত্তৰ পশ্চিম যোৰহাট কবি সন্মিলনে বিশেষ তেখেতসকলে আগবাঢ়ি আহি এই কাৰ্যসূচীটো সম্পন্ন কৰিলে। ইতিমধ্যে বহুভাষিক কবি সন্মিলন চলি আছে আৰু এই গোটেই প্ৰচেষ্টাটোৰ বাবে বিশেষকৈ মই তাৰ উদ্যোক্তা অজন্ত কুমাৰ বৰা প্ৰমুখ কৰি উত্তৰ পশ্চিম যোৰহাট কবি সন্মিলনৰ সকলো বিষয়ববীয়ালৈকে আজি অনুষ্ঠানটোৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতেও যাতে তেখেতসকলে এনেধৰণৰ অনুষ্ঠান পাতি সমাজৰ বা সাংস্কৃতিক দিশত তেখেতসকলে বৰঙণি যোগাব পাৰে। ধন্যবাদ।